সামাজিক মাধ্যমত চৰ্চিত এইগৰাকী ব্যক্তি নাম খালিদ বিন মোহসেন। এই ব্যক্তিগৰাকী সামাজিক মাধ্যমত বৰ্তমানে চৰ্চিত হৈ পৰিছে। ব্যক্তিগৰাকীৰ বিষয়ে জানিলেও আপুনিও আচৰিত হ'ব। এই ব্যক্তিগৰাকীৰ ওজন 1 কেজি বা 2 কেজি নহয়। ব্যক্তিগৰাকীৰ ওজন হৈছে 500 কেজি। অবিশ্বাস যেন লাগিলেও এয়া কিন্তু সত্য। 500 কেজি ওজন হ্ৰাস কৰি সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিশ্বৰ আটাইতকৈ শকত এইগৰাকী ব্যক্তি। এই ঘটনাটো হৈছে সৌদি আৰবৰ। ব্যক্তিগৰাকীৰ পূৰ্বে ওজন আছিল 610 কেজি, কিন্তু বৰ্তমানে এই ব্যক্তিগৰাকীৰ ওজন হ্ৰাস কৰি মাত্ৰ 63.5 কেজি হৈছেগৈ। দ্ৰুতগতিত বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰি তাৰ পাছত হ্ৰাস কৰাটো ইমান সহজ নহয়। সৌদিত বসবাস কৰা এইগৰাকী ব্যক্তি আটাইতকৈ শকত ব্যক্তিজনেও একে সমস্যাত পৰিছিল। দেহৰ মেদবহুলতাৰ বাবেই এই এটা সময়ত এনেকুৱা অৱস্থা আছিল যে ব্যক্তিগৰাকীয়ে বিচনাৰ পৰা উঠিব পৰা নাছিল। দৈনন্দিন গুৰুত্বপূৰ্ণ কামৰ বাবেও তেওঁ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। এনে পৰিস্থিতিত আৰ্থিক সমস্যাটো ভুগিছিল ব্যক্তিগৰাকীয়ে আৰু অৱশেষত সৌদি ৰজাৰ সমৰ্থন লাভ কৰিছিল। মোহসেন শ্বৰীয়ে 500 কিলোগ্ৰাম ওজন কমাবলৈ সক্ষম হৈছিল। 2013 চনত খালিদ বিন মোহসেন শ্বৰীৰ ওজন আছিল প্ৰায় 610 কিলোগ্ৰাম। এই ওজনৰ বাবে তেওঁৰ অৱস্থা এনেকুৱা আছিল যে তেওঁ উঠি বহিবও পৰা নাছিল। বিচনাতে সকলো সময় শুই থাকিবলৈ বাধ্য হৈ খালিদ বিন মোহসেন শ্বৰীয়ে দৈনন্দিন কামবোৰো নিজে কৰিব পৰা নাছিল। দেহৰ ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ সময়ত প্ৰায় 30 জন চিকিৎসকে মোহসেন শ্বৰীৰ বাবে চিকিৎসাৰ পৰিকল্পনাও প্ৰস্তুত কৰিছিল। চিকিৎসাৰ সময়ত খালিদৰ গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল। প্ৰথমে তেওঁক কাষ্টমাইজ ডায়েটত ৰখা হৈছিল।